Welcome to AFN Coaching YouTube classes. Do you want to crack Polytechnic entrance exam? Do you want to crack lateral entry exam? Or do you want a job? We are here to help you. We provide coaching for Polytechnic admission tests, semester classes for all the branches, lateral entry exam, RRB, SSC, APSC, APDCL coaching for junior engineers. We have the best faculties and great mentors. Every year, different students from different places either crack the entry exams or get the desired jobs with the help of our coaching. So, are you one of them? Yes, you are. So join us, subscribe to our channel or visit us. Hello everyone, welcome back to our AFN Coaching YouTube channel. So আজি আমি কি চাব লাগিব যিবিলাক গ্ৰুপ আছে তোমালোকৰ মই লাষ্ট প্ৰগ্ৰামতে যিবিলাক পৰ্যায় আছে পিৰিয়ড আছে ইহঁতৰ পিৰিয়ড বিলাকত কিমান এলিমেন্ট আছে কিমান মৌল আছে সেইবিলাক পঢ়াইছিলো এতিয়া আমি চাব লাগিব যে যিমান গ্ৰুপ আছে গ্ৰুপ বিলাকত কিমানটা 18টা গ্ৰুপ আছে ন আমাৰ 18টা গ্ৰুপ আছে 18টা বৰ্গ আছে তো সিহঁতৰ কিমানটা এলিমেন্ট আছে ইচ গ্ৰুপত মানে প্ৰত্যেকটো গ্ৰুপত প্ৰত্যেকটো বৰ্গত কিমানটা মৌল আছে এটো কোৱেশ্চন বহুতবাৰ সোধে এতে গ্ৰুপ আৰু এতে এলিমেন্ট Group 1 संकेता 7 Group 2 6 Group 3 32 এগুলা ইম্পর্টেন্ট হয় ফটাফট বাড়ি গল 76 Group 3 টু বাড়ি গল ফটাফট কিমান হৈ গল 32 Group 4 to Group 12 Group 4 to Group 12 ইয়াতে কিমান হ'ব 4 টাকে মানে Group 4 বর্গ কিমান নম্বৰ 4 নম্বৰ পৰা 12 নম্বৰ বর্গ লাগে 12 নম্বৰ গ্ৰুপ লাগে সবতে কিমান টাকে আছে 4 টাকে মানে 4 5 6 7 8 9 10 11 12 11টা আছে 4 পা 12 লৈ কিমানটা হ'ব 11টা গ্ৰুপ হ'ব 11টা বর্গ হ'ব সবতে কিমান টাকে এলিমেন্ট আছে 4 টাকে মানে 11 * 4 টোটাল কিমান আছে 44 মানে আৰু সবতে কিমান আছে 4 টাকে মানে 11টা গ্ৰুপ আছে সবতে ইচ কিমান টাকে আছে 4 টাকে तो याते আমি এনেকে লিখি দেব পাৰা 11 * 4 মানে কিয় আৰু 11 টা গ্ৰুপ আছে ইয়াতে মানে বৰ্গ কিমানটা আছে ইয়াৰ ভিতৰত 11 টা আৰু সবতে কিমানটা আছে 4 টাকে মানে নেক্সট চাবা গ্ৰুপ 13 টু গ্ৰুপ 17 ইয়াতে কিটা হ'ব 13 14 15 16 17 পাঁচটা মানে পাঁচটা গ্ৰুপ আছে পাঁচটা বৰ্গ আছে ইহঁতৰ সবতে কি হ'ব 6 টাকে ইহঁতৰ সবতে কি হ'ব 6 টাকে কিমান হ'ব 6 * 5 মানে ইয়াতে পাঁচটা আছে আৰু সবতে কিটা আছে ইচ কেটা আছে 6 টাকে আছে মানে এলিমেন্ট সব গ্ৰুপতে 6 টাকে আছে 13 to 17 আৰু লাষ্ট আমাৰ গ্ৰুপ কিমান হ'ল 18 ৰ কিমান আছে 7টা তো এই টেবলখন ইম্পৰ্টেন্ট হয় মনত ৰাখিবা তো 1 2 3 আৰু 18 এগেটা মনত ৰাখিলে হ'ল বাকি কেটা তো মনত থাকিব যে 4 to 12 4 আৰু 13 to 17 6 এগেটা ইমান ভাবিবই নালাগে প্লাস 1 2 3 আৰু 18 এগেটা মনত ৰাখিবা বাকি কেটা তো এবাৰ চালে মনত থাকি যাব ঠিক আছে নেক্সট পইণ্ট চোৱা এই টেবলখন তোমালোকে লিখি লবা नेक्स्ट पॉइंट हुआ मार्क के जो ट्रांजिशन एलिमेंट আছিল ন ट्रांजिशन एलिमेंट আছিল ट्रांजिशन एलिमेंट অসমীয়াত কি আছিল সংক্ৰমণশীল মৌল হয়নে তো ইয়াৰে সবতকে अवेलेबल मोस्ट अवेलेबल হয়নে मोस्ट अवेलेबल ट्रांजिशन एलिमेंट माने कोनটো एलिमेंट कोनটো মৌল আমি বেছিকে পাও পৃথিবীত কোনটো এলিমেন্ট কোনটো মৌল বেছিকে পাও কি ট্রানজিশন এলিমেন্ট সবৰে নহয় গোটেই পেৰিয়ড টেবলখনৰ ভিতৰত সবতকে বেছি নহয় কিহৰ ভিতৰত অকল ট্রানজিশন এলিমেন্ট সংক্ৰমণশীল মৌলৰ মাজত আমাৰ কিমানটা আছে সংক্ৰমণশীল গ্ৰুপ কিমানৰ পৰা 3 পৰা গ্ৰুপ 12 লৈ আছিল ন ইয়াত যিমান আছে ইয়াৰ ভিতৰত সব কি হয় ট্রানজিশন এলিমেন্ট মানে সংক্ৰমণশীল মৌল তো ইয়াৰ মাজত যিমান ট্রানজিশন এলিমেন্ট আছে যিমান সংক্ৰমণশীল মৌল আছে তাৰ মাজত সবতকে বেছি কোনটো পোৱা যায় পৃথিৱীত সবতকে বেছি কোনটো পোৱা যায় আমাৰ Fe মানে কি হয় আমাৰ আয়ৰন হয়নে
লোহা যেটো আমাৰ লোহা যেটো হয় তো যিমান ট্ৰানজিশন এলিমেন্ট আছে যিমান সংক্ৰমণশীল মৌল আছে তাৰ ভিতৰত সবতকৈ বেছি কি পোৱা যায় আয়ৰন ঠিক আছে আৰু এতিয়া যদি খুদে যে মোস্ট available element on earth's crust মানে পৃথিৱীৰ মানে বায়ুমণ্ডলৰ ভিতৰত বা মাটিৰ ভিতৰত বা এনেকুৱা ভিতৰত কি হয় মোস্ট এভেইলেবল এলিমেন্ট কি হয় মোস্ট এভেইলেবল এলিমেন্ট কি হয় অন আর্থ ক্রাস্ট মানে বায়ুমণ্ডল নপৰে কাৰণ বায়ুত আমি কি জানো বায়ু কি জানো সবতকৈ বেছি কি থাকে নাইট্ৰজেন থাকে মানে তো বায়ু নহয় মাটিৰ ওচৰত ক্রাস্ট মানে কি হয় মাটিৰ ওচৰত মানে তো মাটিক বুজাই ক্রাস্টক তো কি হয় মোস্ট এভেইলেবল এলিমেন্ট অন আর্থ ক্রাস্ট ইয়াত ট্ৰানজিশনৰ কথা আহা নাই ওভাৰঅল কৈছে যিমান এলিমেন্ট আছে যিমান মৌল আছে তাৰ ভিতৰত পৃথিৱীৰ মাটিৰ ওচৰত বা মাটিৰ ভিতৰত সবতকৈ বেছি কি পায় তো সবতকৈ বেছি কি পায় আমাৰ অক্সিজেন O2 বুলি লিখিছো সবতকৈ বেছি কি পায় আমাৰ অক্সিজেন কোন ক্রাস্টত পৃথিৱীৰ যেটো আমাৰ মাটি আছে মাটিৰ ভিতৰত বা মাটিৰ ওচৰত সবতকৈ বেছি কি পায় আমাৰ অক্সিজেন মানে O2 বায়ুমণ্ডল নাহে কি ৰাখে এটমস্ফিয়াৰ নাহে মনত কিবা এটমস্ফিয়াৰত কি হয় সবতকৈ বেছি নাইট্ৰজেন থাকে তো এটমস্ফিয়াৰৰ কথা ইয়াত পোৱা নাই বা ট্ৰানজিশন এলিমেন্টৰ কথাও কোৱা নাই ইয়াত কৈছে কি যিমান এলিমেন্ট আছে তাৰ ভিতৰত মাটিত বা মাটিৰ ওচৰত সবতকৈ বেছি এলিমেন্ট কি পোৱা যায় এটো নাম হৈছে কি অক্সিজেন এটোটা হৈছে এটোটা বহুত ইম্পৰ্টেন্ট হয় মই দেখিবা এটোটা পইণ্ট নেক্সট কি হয় কিছুমান এলিমেন্ট আছে যেবিলাকে ভেৰিয়েবল ভ্যালেন্সি দেখুৱায় মানে আমাৰ কি হয় যেনেকে সোডিয়ামৰ কিমান ভ্যালেন্সি কি কয় যোগ্যতা হয় সোডিয়ামৰ 1 ম্যাগনেসিয়ামৰ কিমান 2 কাৰ্বনৰ কিমান 4 হয়নে তেনেকুৱা সবৰে বেলেগ থাকে কিন্তু কিছুমান কি হয় যে কিছুমান ভেৰিয়েবল দেখুৱায় যে তাৰ হ'ব লাগিছিল কিবা এটা কিন্তু কি বেলেগো শো কৰে মানে কি হয় যেতিয়া বেলেগৰ লগত ৰিএকচন কৰিব বিক্ৰিয়া কৰিব তেতিয়া তাৰ কি হয় ভ্যালেন্সিটো চেঞ্জ হৈ যায় এনেকুৱা চাৰিটা পাঁচটা এলিমেন্ট আছে তাৰ ভ্যালেন্সি বা যোগ্যতা কি হয় চেঞ্জ হৈ যায় মাজে মাজে তো তাৰ এক্সাম্পল বিলাক চাই লোৱা ভেৰিয়েবল ভ্যালেন্সি কোনে কোনে শো কৰে মানে ভেৰিয়েবল ভ্যালেন্সি অসমীয়াত কয় পৰিৱৰ্তী যোগ্যতা কোনে কোনে দেখুৱায় পৰিৱৰ্তী যোগ্যতা কোনে কোনে দেখুৱায় ভেৰিয়েবল ভ্যালেন্সি কোনে কোনে দেখুৱায় এতে কি কোনে কোনে দেখুৱায় চাবা নাইট্ৰজেন অক্সিজেন নিকেল কোবাল্ট আৰু নাইট্ৰজেন অক্সিজেন নিকেল কোবাল্ট আইৰন আৰু কপাৰ তো ইহঁতৰ কি হয় ভ্যালেন্সি বিলাক কি হয় যোগ্যতা বিলাক কি হয় বদলি থাকে ৰিএকচন বেলেগ ৰিএকচন বেলেগ দেখুৱায় নাইট্ৰজেন আসলে কিমান হ'ব লাগিছিল এই কনফিগাৰেচন কি হয় 2,5 মানে তো ইয়াত 2,5 হলে 2,8 হবলে কিমানটা লাগে তিনটা তো ইয়াৰ ভ্যালেন্সি বা যোগ্যতা কিমান হ'ব লাগিছিল 3 কিন্তু এই কেতিয়াবা 3 দেখায় কেতিয়াবা 5 দেখায় সিমিলাৰলি অক্সিজেনৰ হ'ব লাগিছিল 2 মানে কিন্তু কেতিয়াবা 2 দেখায় কেতিয়াবা 1 দেখায় নিকেল হেনেকে 2 3 দেখায় কোবাল্ট 2 3 দেখায় ইয়াৰো হেনেকুৱা আইৰনৰ হেনেকুৱা 2 3 দেখায় কপাৰৰো হেনেকুৱা 2 3 দেখায় তো সবৰে কি হয় ভেৰিয়েবল হয় ৰিএকচন মতে কি হ'ব বিক্ৰিয়াবিলাক তেনেকুৱা হ'ব তাৰ লগত বস্তুবিলাক চেঞ্জ হৈ যায় কোনবা এবাৰ 3 দেখাব কোনবা এবাৰ 5 দেখাব তো এইকেইটা বহুত ইম্পৰ্টেন্ট হয় ভেৰিয়েবল ভ্যালেন্সি মানে পৰিৱৰ্তী যোগ্যতা কোনে দেখায় নাইট্ৰজেন অক্সিজেন নিকেল কোবাল্ট আইৰন আৰু কপাৰ মানে এইকেইটা বহুত ইম্পৰ্টেন্ট হয় নাইট্ৰজেনৰ বিষয়ে আৰু এটা ইম্পৰ্টেন্ট পইণ্ট আছে চাবা নাইট্ৰজেনৰ কিমান কি কৈছে কনফিগাৰেচন 2,5 মানে তো তাৰ ভ্যালেন্স ইলেক্ট্ৰন কিমান হ'ব 5 ভ্যালেন্সিয়ে চেঞ্জ হৈ থাকে মানে ভ্যালেন্সি কেতিয়াবা 3 হয় কেতিয়াবা 5 হয় সেইটো বেলেগ কথা কিন্তু ভ্যালেন্স ইলেক্ট্ৰন যোজক ইলেক্ট্ৰন কিমান আমাৰ 5 হয় মানে যোজক ইলেক্ট্ৰন ভ্যালেন্স ইলেক্ট্ৰন আমাৰ কি হয় 5 মানে ভ্যালেন্স ইলেক্ট্ৰন মানে কি যেটো বাহিৰৰ সেল আছে
বাহিৰৰ কক্ষ আছে তাতে কিমানটা ইলেক্ট্ৰন আছে তো ইয়াতে তো দুটা ভিতৰত থাকে দুটা বাহিৰত কিটা 1 2 3 4 5 তো বাহিৰত যিমানটা ইলেক্ট্ৰন আছে বাহিৰৰ শেলটোত বা বাহিৰৰ কক্ষটোত সেইটোক আমি কি বুলি কওঁ ভ্যালেন্স ইলেক্ট্ৰন বা যোগ ইলেক্ট্ৰন তো নাইট্ৰজেনৰ কাৰণে কিমানটা হ'ব পাঁচটা তো সেইকাৰণে ইয়াক কি বুলি কয় পেন্টাভ্যালেন্ট বুলি কয় পেন্টাভ্যালেন্ট অসমীয়াত কয় পঞ্চযুজিক চাই লবা তো ইয়াতে কি হয় কিহৰ কাৰণে কয় কাৰণ ইয়াৰ ভ্যালেন্স ইলেক্ট্ৰন যোগ ইলেক্ট্ৰন কেইটা পাঁচটা মানে ভ্যালেন্সি ইয়াৰ যোগ্যতা কি হয় বেলেগ বেলেগ হয় কেতিয়াবা 3 হয় কেতিয়াবা 5 হয় এইমাত্ৰ কৈছিলো ইয়াৰ আগৰ পইণ্টটো কিন্তু ভ্যালেন্স ইলেক্ট্ৰন কিমান হয় পাঁচটাই থাকিব মানে বাহিৰৰ শেলটোত বাহিৰৰ কক্ষটোত সদায় ভ্যালেন্স ইলেক্ট্ৰন কিটা থাকিব পাঁচটাই থাকিব সেইকাৰণে তাৰ নাম কি কয় পেন্টাভ্যালেন্ট মানে অসমীয়াত কি কয় পঞ্চযুজিক তো এই পইণ্টটো বহুত ইম্পৰ্টেন্ট হয় তো তোমালোকক এনেকৈ সুধিব পাৰে তলৰ দিয়া এলিমেন্ট কেটাৰ ভিতৰত মৌলিক এটাৰ ভিতৰত পঞ্চযুজিক কাক কোৱা হয় তো পঞ্চযুজিক কাক কয় নাইট্ৰজেন হয়নে পেন্টাভ্যালেন্ট কোন হয় নাইট্ৰজেন নেক্সট হয় আয়োডিন তোমালোকে জানা আয়োডিন কি হয় মানে নন মেটাল হয় মানে অধাতু হয় কিন্তু ই কি হয় সলিড হয় সলিড হয় মানে কি হয় টান হয় আয়োডিন কি হয় টান হয় মানে এনেকুৱা কি হয় গ্যাস নহয় বা কি হয় আমাৰ তৰল পদাৰ্থ নহয় ই কি হয় সলিড হয় ই টান হয় তো এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰণ বাকি যিবিলাক আছে ব্ৰোমিন কি হয় গ্যাস হয় ক্লোৰিন কি হয় গ্যাস হয় ক্লোৰিন কি হয় গ্যাস হয় খালি আয়োডিন কি হয় সলিড হয় ই গোটা বস্তু হয় মানে তো বাকি যিমান এটা হেলোজেন আছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন এইকিটা কি হয় গ্যাস হয় কিন্তু আয়োডিন সলিড হয় এটো ইম্পৰ্টেন্ট হয় পুধে যে আয়োডিন কি ষ্টেটত পোৱা যায় আয়োডিন সদায় কি হয় সলিড হয় গোটা অৱস্থাত পোৱা যায় নেক্সট আমি কি আছে অক্সাইড বিলাক পঢ়িছিলো ন কি অক্সাইড আছিল আমাৰ কি অক্সাইড আছিল বেসিক অক্সাইড আছিল আৰু কি আছিল এসিডিক আছিল অক্সাইড আছিল কি আছিল বেসিক আৰু এসিডিক মানে ক্ষাৰীয় আৰু কি আছিল আম্লিক ক্ষাৰীয় আৰু আম্লিক ক্ষাৰীয় অক্সাইড আৰু আম্লিক অক্সাইড আছিল মানে দুটা টাইপৰ আছিল বেসিক অক্সাইড আৰু এসিডিক অক্সাইড কিন্তু আৰু এটা টাইপৰ আছে যোনে কি কৰে ইহত দুইটাৰে প্ৰপাৰ্টি দেখায় মানে মাজে মাজে কি বেসিক হিচাপে কাম কৰিব মাজে মাজে কি এসিডিক হিচাপে কাম কৰিব কোনবাটা ৰিঅ্যাকশনত যদি কি বেসিক হিচাপে কাম কৰে কোনবাটা ৰিঅ্যাকশন কি এসিডিক হিচাপে কাম কৰিব হয়নে কোনবাটা মানে ক্ষাৰীয় হিচাপে কাম কৰিলে কোনবাটা কি হ'ব আম্লিক হিচাপে কাম কৰিব তো কিহতৰ নাম কি হয় যোনে দুইটা দেখায় দুইটা প্ৰপাৰ্টি দেখায় দুইটা ধৰ্ম দেখায় ইহতক কি বুলি কয় আমাৰ এমফেটেৰিক অক্সাইড অক্সাইড এটো কি হয় যোনে দুইটা ধৰ্ম দুইটা প্ৰপাৰ্টি শো কৰে যে কিবা বেসিক হয় কিবা ক্ষাৰীয় হ'ব আৰু নহলে কিবা কি হ'ব এসিডিক হ'ব বা আম্লিক হ'ব তো দুইটা প্ৰপাৰ্টি শো কৰাবিলাক কি বুলি কয় এমফেটেৰিক অক্সাইড অসমীয়াত কয় উভয়ধৰ্মী অক্সাইড এমফেটেৰিক অক্সাইড বা উভয়ধৰ্মী অক্সাইড ইয়াৰ এক্সাম্পল কি হ'ব চাবা Al2O3 মানে এলুমিনিয়াম অক্সাইড কি হয় এমফেটেৰিক বা উভয়ধৰ্মী আৰু কি হ'ব আমাৰ জিংক অক্সাইড বা আমাৰ জিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড ইহঁতে কি হয় আমাৰ এমফেটেৰিক বা আমাৰ কি হয় উভয়ধৰ্মী কিয় ইহঁতে বেসিক আৰু এসিডিক মানে ক্ষাৰীয় আৰু কি আছিল আম্লিক কি হয় দুইটা প্ৰপাৰ্টি শো কৰে দুইটা ধৰ্ম শো কৰে কিবা বেসিক হ'ব কিবা এসিডিক হ'ব মানে হেতকে ইহঁতৰ নাম কি এমফেটেৰিক বা উভয়ধৰ্মী অক্সাইড এই পইণ্টটো বহুত ইম্পৰ্টেন্ট হয় বহুত বাৰ সুধিছে তো ইয়াতে সোয়াতে কোৱেশ্চন আছে চাৰিটা এক্সাম্পল দিয়া আছে সৰি চাৰিটা অপচন দিয়া আছে মই অপচন কেইটা লিখি আছো তো কোৱেশ্চনটো কৈ আছো
কোৱেশ্চনত কি সুধিছে যে মোস্ট বেসিক কোনটো হয় মানে বেসিক ক্ষাৰীয় কোনটো হয় এবিলা কি হয় সব মেটেল অক্সাইড মানে এলুমিনিয়াম কি হয় মেটেল সোডিয়াম মেটেল ম্যাগনেসিয়াম মেটেল আয়রন কি হয় মেটেল হয় মানে বা ধাতু হয় তো ধাতুৰ অক্সাইড বিলা কি হয় বেসিক হয় ক্ষাৰীয় হয় তো ইয়াতে কি সুধিছে যে বেসিকে ক্ষাৰীয় কোনটো মোস্ট বেসিক কোনটো ইহত চাৰিটাৰ ভিতৰত মোস্ট বেসিক কোনটো তো ইয়াতে চোৱা এটো আমাৰ কি হৈছে পিৰিয়ডত আছে ন সোডিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম মানে ইহত কি হয় পিৰিয়ডত আছে আৰু আয়ৰন কি হয় ট্ৰানজিশন এলিমেন্ট মানে সংক্ৰমণশীল হয় তো ইটো বেলেগ গ্ৰুপত আহিব ই নাহে ইয়াতে তো আমি ইয়াক বাদ দি ই কি হ'ল ই লগালগ বাদ কৰিলে কাৰণ ই কি হয় ই ট্ৰানজিশনৰ পৰা আহিছে তো ইয়াক ইহতৰ লগত কম্পেয়াৰ কৰিব নোৱাৰি তো আমি ইহত তিনটা মানে কম্পেয়াৰ কৰিব লাগিব এতিয়া আমি যেতিয়া পিৰিয়ডৰ প্ৰপাৰ্টি বিলাক তোমাক মই কৈছিলো তেতিয়া কি কৈছিলো যে যেতিয়া আমি এটা পিৰিয়ডত কি হয় লেফট টু ৰাইট যাও মানে তেতিয়া কি হয় মেটালিক প্ৰপাৰ্টি কমি যায় মানে ধাতব ধৰ্ম কমি যায় তো ধাতব ধৰ্ম কমি গলে কি হ'ব বেসিক প্ৰপাৰ্টি ক্ষাৰীয় ধৰ্মটো কি হৈ যাব কমি যাব কাৰণ মেটেলৰ কি হয় মেটেলৰ অক্সাইড বিলাক ক্ষাৰীয় হয় মানে যদি মেটালিক প্ৰপাৰ্টি কমি যায় ধাতব ধৰ্ম কমি যায় তো মেটেলৰ যিবিলাক অক্সাইড সেইবিলাক কি হৈ যাব তাৰ যিটো বেসিক প্ৰপাৰ্টি আছে ক্ষাৰীয় ধৰ্ম আছে এটো কমি যাব তো এই পইণ্টটো মই তোমালোকক কৈছিলো যে লেফট টু ৰাইট যদি যাও আমাৰ যিবিলাক বেসিক অক্সাইড আছে ইহঁতৰ যোনটো বেসিক প্ৰপাৰ্টি আছে ক্ষাৰীয় ধৰ্ম আছে সেইবিলাক কি হৈ যাব কমি যাব হয়নে সবতকে বেছি কাৰ হ'ব সোডিয়াম তাৰপিছত ম্যাগনেসিয়াম তাৰপিছত এলুমিনিয়াম তো সোডিয়ামৰ যদি কি হয় সোডিয়ামৰ যিবিলাক অক্সাইডৰ সেইবিলাক কি হয় বেসিক হয় মানে বেসি ক্ষাৰীয় হয় তো ইয়াৰ মতে অপচনটো কোনটো হ'ব সেকেন্ড অপচনটো হ'ব হয়নে কাৰণ সোডিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম সবতকে বেছি হৈছে সোডিয়ামৰ মেটালিক প্ৰপাৰ্টি বা ধাতব ধৰ্ম সবতকে বেছি হৈছে সোডিয়ামৰ তো ইয়াৰ যদি ধাতব ধৰ্ম বেছি হয় ইয়াৰ কি হ'ব ক্ষাৰীয় ধৰ্ম ইয়াৰ বেছি হ'ব হয়নে ইয়াৰ মোস্ট বেসিকো ইয়ে হ'ব হয়নে ইয়াৰ যিবিলাক অক্সাইড আছে সেইবিলাকো কি হ'ব মোস্ট বেসিক হ'ব সেকেন্ড অপচন মতে কোনটো হ'ব সোডিয়াম অক্সাইড ম্যাগনেসিয়াম আৰু এলুমিনিয়াম নহয় ম্যাগনেসিয়াম তাৰ পিছত আহে তাৰ পিছত এলুমিনিয়াম আহে আৰু আয়ৰনটো বেলেগ গ্ৰুপতে পৰে তো আয়ৰনটো আমি কি হয় কম্পেয়াৰ নকৰো তো আমাৰ এনসার কি হল সোডিয়াম অক্সাইড ঠিক আছে নেক্সট ওয়া লাস্ট পয়েন্ট এটো ইম্পর্টেন্ট পয়েন্ট হয় তোমাক সুধিব পাৰে যে কোনটো পিৰিয়ড কোনটো পৰ্যায়ত অকল গ্যাস এলিমেন্ট পোৱা যায় মানে অকল কি হয় গ্যাস যিবিলাক মৌল আছে সেইবিলাক অকল গ্যাস হয় হেতু হৈছে পিৰিয়ড 1 পিৰিয়ড কি হয় 1 কি কে থাকে পিৰিয়ড 1 ত ইফালে থাকে হাইড্ৰোজেন মানে টেবুলখন ধৰ স্টাৰ্ট হয় ইয়াত থাকে হাইড্ৰোজেন আৰু ইফালে কি থাকে আমাৰ হিলিয়াম মানে হাইড্ৰোজেন আৰু হিলিয়াম হাইড্ৰোজেনটো কি হয় নন মেটেল হয় অধাতু হয় আৰু হিলিয়ামটো কি হয় নোবেল গ্যাস হয় সম্ভ্ৰান্ত গ্যাস হয় মানে তো এটো কি হল আমাৰ পিৰিয়ড কিহত পৰে পিৰিয়ড 1 হাইড্ৰোজেন কি হয় গ্যাস ইফালে হিলিয়াম কি হয় গ্যাস হয় তো এটাই পিৰিয়ড আছে এটাই পৰ্যায় আছে য'ত দুইটা যিমান এলিমেন্ট আছে মানে যিমান মৌল আছে তাতে ইয়াত অকল দুটা আছে তো কিহত দুইটাই কি হয় গ্যাস হয় ইয়াৰ পিছত সেকেন্ড পিৰিয়ডত এনেকুৱা নহয় বা থাৰ্ড পিৰিয়ড ফোৰ্থ 7 লৈকে এনেকুৱা নহয় অকল ফাৰ্স্ট পিৰিয়ডত কি হয় দুইটা এলিমেন্ট মানে যিমানটা এলিমেন্ট আছে ইয়াত দুইটা আছে কাৰণে দুইটা কৈছো যিমান এলিমেন্ট আছে ইয়াতে দুটা আছে তো দুইটা কি হয় আমাৰ গ্যাস হয় মানে তো এটো ইম্পৰ্টেন্ট হয় খুদে বহুতবাৰ ঠিক আছে তো আমাৰ চেপ্টাৰটো আজি ইয়াতে খতম যিখিনি ইম্পৰ্টেন্ট পইণ্টছ আছে মই তোমালোকক কৈ দিলো ইয়াৰ পিছত আমি নতুন চেপ্টাৰ ষ্টাৰ্ট দিম নেক্সট ক্লাছত আজিৰ কাৰণে ইমানে Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.